সাগৰীয় ঘূৰ্ণি ৰিমালৰ প্ৰভাৱত ৰাজ্যত বিভিন্ন ঠাইত এতিয়া বান পৰিস্থিতি। পাৰ্বত্য জিলা খাংদং জলবিদ্যুৎ প্ৰকল্পৰ গেট খুলি দিয়াত এতিয়া হোজাইত কপিলী নৈ উফন্দি উঠিছে। হুৰে হুৰে গাঁৱত প্ৰৱেশ কৰিছে পানী। মই উপস্থিত আছোঁ বৰ্তমান ইছলামপুৰত, আৰু ইছলামপুৰত পৰিৱেশ মই দেখুৱাই আছোঁ। যিহেতু কপিলী নৈ উফন্দি উঠি এতিয়া গাঁৱত প্ৰৱেশ কৰিছে কপিলীৰ পানী। এক ভয়াৱহ পৰিস্থিতিৰ সূচনা হ'বলৈ ধৰিছে হোজাইৰ ইছলামপুৰত। মই ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাই আছোঁ। কপিলী পানী কিদৰে ইতিমধ্যে গাঁৱত প্ৰৱেশ কৰা পৰিলক্ষিত হৈছে। স্থানীয় লোক আছে, মই স্থানীয় লোকৰ পৰা জানিব বিচাৰিম যে কি ধৰণে এতিয়া বান পৰিস্থিতি হৈছে। ইছলামপুৰত এতিয়া চাওক, আমাৰ মাথাউৰি যিমানখিনি হৈছিলে ইমানখিনিতো ছেফটি আছে, কিন্তু চৰকাৰে যদি মাথাউৰিখন আৰু ৩-৪ কিলোমিটাৰমান আগবঢ়াই দিব পাৰিলে হয়, তেনেহ'লে এই অঞ্চলটো বাচি গ'লে হয়, এই জলৰ প্ৰভাৱৰ পৰা ৰক্ষা পৰিলে হয়। কিন্তু কামৰ লেহেমীয়া গতিৰ কাৰণে এতিয়া চাওক, কাৰ্বি আংলঙৰ মাথাউৰিটো 4 মাহৰ ভিতৰত সিহঁতে কমপ্লিট কৰি দিলে, আৰু আমাৰ ইয়াত 1 বছৰ ধৰি কাম কৰি আছে। আজি যদি কাম কৰিলে হয় সিহঁতে, এতিয়া এই দুৰ্যোগত আমি ভুগিব লগা নহ'লে হয়। আজি চৰকাৰৰ গাফিলতিৰ কাৰণে এই অৱস্থা। আপোনালোকে চাই আছে কেনেকৈ স্পীডত জল সোমাই আছে। ৰাস্তা বুৰি গ'ল, ৰাস্তা বুৰি পেলাই পানী সোমাই আছে। ইফালে মাথাউৰি আগত নাই নেকি? এইফালে আৰু মাথাউৰি নাই, ইয়াতেই লাষ্ট। আপোনালোকে য'ত থিয় হৈ আছে ইয়াতেই এইটোৱে লাষ্ট মাথাউৰি হয়। ইয়াৰ পৰা আৰু মাথাউৰি নাই। এইফালে এতিয়া ৰাস্তা বুৰাই পানী সোমাই আছে, ঘৰে ঘৰে পানী সোমাই আছে। এতিয়া এই অঞ্চলৰ মানুহ ক'ত যাব? কিছুমান ফেমিলি স্কুলত গৈছে, বাকীবোৰ মানুহ এতিয়া ক'ত যাব? স্কুলততো ইমান মানুহ থকাৰ সুবিধা নাই। এতিয়া চাওক আপোনালোকে ইয়াত আৰু কিমান কিলোমিটাৰ পথ প্ৰয়োজন আছিল? মাথাউৰি ধৰক ইয়াৰ পৰা ধৰক 7 কিলোমিটাৰমান ইয়াতে বান্ধি দিলে মোটামুটি অঞ্চলটো ছেফ হ'লে হয়। আৰু যদি পানীৰ কবলৰ পৰা পুৰা অঞ্চল ৰক্ষা কৰিবলৈ হ'ল মোটামুটি 20 কিলোমিটাৰমান মাথাউৰি বান্ধিব লাগিব।